সেই গীতেই যেন তেওঁৰ চিৰদিন চিৰকাললৈ ৰৈ গ'ল আৰু সাগৰ তলিতে তেওঁ মৃত্যুবৰণ কৰিলে। আৰু সেইগৰাকী আচলতে কণ্ঠশিল্পীৰ লগতে আচলতে এক মানৱ দৰদী শিল্পীৰ যি মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ সকলো ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে। প্ৰধানমন্ত্ৰীৰ লগতে আন বহু লোকে আচলতে এগৰাকী মহান শিল্পীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। মই জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত আছোঁ আৰু যি কাহিলীপাৰা বাসগৃহৰ পৰা পৰিৱেশ যদি দেখুৱাব বিচাৰোঁ তেতিয়াহ'লে সকলো আচলতে নিমাত, কাৰো মুখত এটা কথা নাই, উচ্চ স্বৰ নাই, কোনেও আচলতে যেন কথা ক'বলৈ মন কৰা নাই। যিগৰাকী প্ৰিয় শিল্পী জুবিন গাৰ্গক ইতিমধ্যে হেৰুৱাইছে সকলোৰে চকুত চকু পানী হওক, তেওঁ আৰক্ষী হওক বা তেওঁক বিভিন্ন কৰ্মত থকা ব্যক্তিগৰাকীয়ে হওক, যি টেণ্টৰ পেণ্ডেলৰ কামত আহিছে তেওঁলোকেই হওক, কাৰো আচলতে চকুত যি এক দুখ, সেই দুখ আচলতে দেখিবলৈ পোৱা গৈছে, সকলো ম্ৰিয়মান হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই প্ৰথমে আচলতে পৰিৱেশটো দেখুৱাম। প্ৰায় বৰ্তমান সময়তো 100, 150, 200জন ব্যক্তি ইয়াত উপস্থিত আছে। জুবিন গাৰ্গৰ অনুৰাগী উপস্থিত আছে। কালি দুপৰীয়াৰ পৰা আমি বাতৰি সম্প্ৰচাৰ কৰোঁতে বিভিন্ন ঠাইত আমি বহু লোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিছিলোঁ। তেওঁলোকে মন্তব্য কৰিছিল যে জুবিন গাৰ্গ মানে আৱেগ, জুবিন গাৰ্গ মানে এটা অনুষ্ঠান। সেই অনুষ্ঠান আজি নাইকিয়া হৈ গৈছে। কিছু লোক আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। বাইদেউ, জুবিন গাৰ্গ এটা অনুষ্ঠান, সেই অনুষ্ঠান আজি নাইকিয়া হৈ গৈছে। ক'বলৈ আচলতে কাৰো যেন আহৰি নাই বা কোনেও যেন আচলতে তেওঁৰ বিষয়ে ক'বলৈ আজি ইচ্ছা কৰা নাই, কিয়নো মনৰ যি আচলতে প্ৰাণৰ তেওঁৰ শিল্পীগৰাকী আজি নাইকিয়া হৈছে। মই যি বাহিৰৰ পৰিৱেশ দেখুৱাওঁ, কিনকিনীয়া বৰষুণ, সেই বৰষুণ ফালি সকলো লোক ওলাই আহিছে আৰু জুবিন গাৰ্গক যাতে এবাৰ তেওঁলোকে দেখা কৰিব পাৰে, জুবিন গাৰ্গৰ ওচৰত যাতে এবাৰ জুবিন গাৰ্গক যাতে চুই চাব পাৰে, এই শেষৰ সময়তো সকলো তাৰেই আশাত আচলতে ইয়াত অহা দেখিবলৈ পোৱা গৈছে। বিভিন্ন আছে যুৱক যুৱতীসকল। ক'ৰ পৰা আহিছা? মই ঘৰ মঙলাইত, যিহেতু ইয়াতে থাকোঁ গুৱাহাটীতে, এগৰাকী জুবিনৰ অনুৰাগী হয়, কিন্তু অহাটো আমাৰ দায়িত্ব। কিন্তু যিটো খবৰ পাইছোঁ আমি, জুবিন গাৰ্গৰো যে দুৰ্ঘটনা হ'ব, জুবিন গাৰ্গো যে আমাৰ পৰা আঁতৰি যাব, এইবিলাক একেবাৰে অকল্পনীয় কথা, অসহনীয় কথা। আমি এতিয়াও ভাবি আছোঁ জুবিন গাৰ্গ ঘূৰি আহক, সেই যিটো ঘটনা জুবিন গাৰ্গ, সেইটো চিনেমাৰ প্ৰমোশ্যন হওক, আমাৰ সেইবিলাক খবৰেই যাতে ঘূৰি আহক, সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ। আমাৰ জুবিন গাৰ্গ হৈ থকাটোৱে বিচাৰোঁ। বিশ্বাস নহয় কেতিয়াও জুবিন গাৰ্গ যে মৃত্যু হৈছে? একেবাৰে নহয়, কোনো অসমীয়াই মানি ল'ব পৰা নাই, জুবিনৰ অনুৰাগীসকলেও মানি ল'ব পৰা নাই। জুবিন গাৰ্গৰ যে দুৰ্ঘটনা হ'ব, জুবিন গাৰ্গ আমাৰ পৰা আঁতৰি যাব, একেবাৰে অসহনীয় কথা। এই ঘটনাই অত্যন্ত আমি দুখ পাইছোঁ। জুবিন গাৰ্গৰ গীতৰ কথাবিলাক আমি শুনিছোঁ, ৰাতি তেনেকেই পাৰ কৰিছোঁ, অত্যন্ত দুখ পাইছোঁ। পূৰ্বতে দেখা পোৱা গৈছিল যে বাৰ্থডেৰ সময়ত, তেওঁ জন্মদিনৰ সময়ত ওলগ জনাবলৈ এনেদৰে মানুহ আহিছিল, হাজাৰ হাজাৰ মানুহ গেটৰ বাহিৰত। আজি তেওঁ মৃত্যুৰ খবৰ পাই হাজাৰ হাজাৰ মানুহ কালি দিনৰ পৰা আজি পুৱালৈকে এই বাসগৃহৰ তলতেই আছে। এইটোৱে মানে দুটা পৰিৱেশ হৈছে, কিয় মানে যিমান মানুহ আহিছে কেৱল জুবিন গাৰ্গৰ কাৰণে আহিছে। তেওঁৰ যিটো অসমৰ মানুহৰ প্ৰতি হৃদয়ত যিটো স্থান, সেই স্থানটো আন কোনো হয়তো পূৰাব নোৱাৰিব, ভৱিষ্যতে হয়তো নোৱাৰিব। তেনেকাৰণে ৰাতিৰ পৰা সমগ্ৰ এতিয়ালৈ ইমান মানুহ গোট খাইছে, কেৱল মাত্ৰ জুবিন গাৰ্গৰ কাৰণে, তেওঁৰ যিখিনি ভালপোৱা, তেওঁৰ গীতৰ যিখিনি অনুৰাগী, সেই তেওঁৰ কাৰণেই ইয়াতে গোটেইখিনি মানুহ গোট খাইছে। আৰু একেবাৰে অসহনীয় আৰু খুব বেয়া লগা, বেদনাদায়ক এটা কথা আমাৰ কাৰণে। আৰু জুবিন গাৰ্গ পুনৰ উভতি আহক, আমি সকলোৱে এইটোৱে বিচাৰি আছে, বাট চাই আছে, সেইখিনিয়ে। সকলোৰে চকুত চকু পানী আমি দেখুৱাইছোঁ যে এনেদৰে আচলতে সকলোৱে দুখ কষ্ট সহ্য কৰি হ'লেও, অবিশ্বাস্য হ'লেও আচলতে তেওঁ জুবিন গাৰ্গক লগ কৰি ওলাইছে। বাইদেউ, কিছু কথা পাতিম। চকুত চকু পানী চলচলীয়া হৈ আছে, চকু অকণমান আগলৈ আহক, বৰষুণ দি আছে। কেনেকুৱা ধৰণৰ অনুভৱ? জুবিন গাৰ্গ আজিৰ দিনটোত নাই, আজিৰ পৰা নাই, আৰু সেই মানুহজন প্ৰিয় শিল্পীগৰাকী মঞ্চত উঠিলে সেই হৈ হাল্লা কোনোদিনে বিচাৰি পোৱা নাযাব। আচলতে ক'বলৈ ভাষা নাই। জুবিন আমাৰ অসমীয়াৰ প্ৰতিটো সত্তাত জীয়াই আছে, প্ৰতিটো উশাহত জীয়াই আছে। কালি যিটো ঘটনা, এতিয়ালৈও মই ভাবি আছোঁ যে এইটো মিছা হওক, কোনোবা আহি কৈ দিয়ক যে, বা তেওঁ যিটো কৰে প্ৰত্যেকবাৰে যে এয়া মিছা, সেইটোৱে বিচাৰোঁ, কিন্তু একো ক'বলৈ নাই। জুবিনৰ আচলতে যি সত্তা, এজন সৈনিক শিল্পীৰ দৰে তেওঁ কাম কৰে। কেতিয়াবা শিশুসুলভ স্বভাৱৰ সেইগৰাকী জুবিন গাৰ্গ, কেতিয়াবা হঠাতে খং কৰে, হঠাতে তেওঁ বহু আচলতে ধেমালিও কৰে, ধেমেলীয়া কথাৰেও বহু কাম কৰি গৈছে মানুহৰ কাৰণে। যিসকল আচলতে আৰ্তজনৰ কাষত সদায় জুবিন থাকে, সেই জুবিন আজিৰ পৰা আৰু দেখা পোৱা নাযাব। জুবিনবিহীন অসম আৰু জুবিনবিহীন অসমীয়া সঁচাকৈ কল্পনা কৰিব পৰা নাই। ইয়াতেও মই ইণ্টাৰভিউ দেখিছিলোঁ, তেওঁ হাতত পইচা নাথাকে, যিখিনি পায় গোটেইখিনি তেওঁ বেলেগৰ কাৰণে দিয়ে। সেই সত্তাটো যে নাই, আজি চবেই কান্দিছে, ৰাতি কোনেও শুব পৰা নাই। আমি যেতিয়াৰ পৰা ঘটনাটো পাইছোঁ, তেতিয়াৰ পৰা আমি ভাবি আছোঁ যে এইটো মিছা হওক। এতিয়াও মই সেইটোৱে বিচাৰিছোঁ যে এই খবৰটো মিছা হওক।